নমস্কাৰ, মই ধ্ৰুৱজ্যোতি চাহ আপোনালোক সকলোকে দ্য আনকাট ইণ্ডেক্সলৈ স্বাগতম জনাইছোঁ। আমি যিহেতু সকলোৱে জানো নিৰ্বাচন আৰু মাত্ৰ কেইটামান দিন আছে। নিৰ্বাচনৰ প্ৰাকখনত বিভিন্ন ৰাজনৈতিক দলবোৰে বিভিন্ন কুচকাৱাজ আৰম্ভ কৰিছে। আমি অসমৰ প্ৰেক্ষাপটৰ কথা নকওঁ, ভূপেন বৰাৰ কংগ্ৰেছ এৰিছে নাই কিবা এই কথাখিনি আমি নাপাতো। আমি পাতিম বোকাখাট কেন্দ্ৰিক কথাবোৰ, বোকাখাট ৰাজনীতি। আজি বোকাখাট ৰাজনীতিত আমাৰ হাতে আছে কথা পাতিবলৈ প্ৰণৱ দলে। নমস্কাৰ। ধন্যবাদ ধ্ৰুৱ আৰু বিয়ান কাঠৰ মজিয়াৰ পৰা সমগ্ৰ বোকাঘাট তথা অসমবাসীলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে। একদম পোনে পোনে দুটামান কথা পাতো। যোৱা বছৰটোত যোৱা যদি আমি ছেছনটো চাওঁ 2021-21ত সন্মিলিত এটা শক্তি আছিলে বিৰোধী শক্তি, আৰু বিৰোধী শক্তিৰ প্ৰাৰ্থী হিচাপে প্ৰণৱ দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু চিম্বল হাত নাছিলে, কংগ্ৰেছ নাছিলে। এইবাৰ কি হ'বগে? কাৰণ আমি যদি চাওঁ বিৰোধীত 4গৰাকী কংগ্ৰেছৰ টিকট বিচাৰিছে তেওঁলোকে, প্ৰণৱ দলে নিজে আছে, ৰাইজৰ দলৰ পৰা 2জন আছে, আৰু কোনোবা চাগে ওলাবও পাৰে নোলাবও পাৰে। এইবাৰ কি হ'বগে পাৰে? এইবাৰ বোকাঘাটত চব যোৱাবাৰ আমাৰ সকলোৰে এটা ভুল হ'ল, আমি ইয়াত ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ আমি সকলোৱে বিভাজিত হৈ খেলিলোঁ। তথাপিও বোকাঘাটৰ জনগণে এটা শক্তিশালী বিৰোধিতা দিবৰ কাৰণে সক্ষম হৈছিল, আৰু সেইটো ভুল নকৰি এইবাৰ বোকাখাটত সকলোৱে মিলিত হয়। তাৰে কুচকাৱাজ চলি আছে, আপোনালোক সকলোৱে দেখা পাইছে। কুচকাৱাজ চলি আছে, আৰু বোকাখাটত যিকোনো এটা চিম্বলত এইবাৰ খেল হ'ব, আৰু সকলোৱে সেই চিম্বলটোৰ লগত একত্ৰিত হয় একেলগে আগবাঢ়িব। এতিয়া সেই এটা চিম্বলটো যদি হাত বুলিকে ধৰি লওঁ, কাৰণ হাত 141 বছৰীয়া পুৰণা, 1885 পৰা এটা পুৰণা এটা সংগঠন, এটা ৰাজনৈতিক দল। তেনে প্ৰেক্ষাপটত কি কোনে টিকটটো কোনে পাব পাৰে, আৰু টিকট যিয়ে পায়, যদি এজনে পায়, কংগ্ৰেছৰ এটা পৰম্পৰা আছে, 4জনে যদি টিকট বিচাৰে, এজনে যদি পায় বাকী 3জনে চিপৰাং মাৰে। সেই পৰম্পৰাটো দীৰ্ঘদিনীয়া। এইবাৰ বোকাখাটত কোনে টিকট পোৱাৰ সম্ভাৱনাটো আছে? সেইটোৱে ভুল আমি কৰিব নালাগে। বোকাখাটত ধৰক এতিয়া কংগ্ৰেছ নিশ্চিতৰূপে এটি শক্তিশালী দল, আমি সকলোৱে জানো। এতিয়া চিন কি হ'ব বোকাখাটত আমি ঠিক ক'ব নোৱাৰো এতিয়াও। আমি সকলোৱে যিহেতু কথা বাৰ্তাত আছো, আৰু তেখেতসকলে ওপৰত এই কথা বতৰাবোৰ পাতি ইয়াৰ ফিল্ড লেভেল যি এনালাইচিছ, তাৰ পৰাহে এটা ধৰক ধাৰণা ইয়াত তৈয়াৰী কৰা হ'ব, আৰু হৈছে ইতিমধ্যে আমি সকলোৱে জানো। এটা চিম্বলতে যাব সকলোৱে। মই নকওঁ এতিয়া হাতে হ'ব নে জাহাজে হ'ব নে ৰাইজৰ দলৰ ছবিয়ে হয়, সকলোৱে দাবী কৰিছে, আপোনালোকে দেখা পাইছে, আৰু আমিও আছো লগতে সকলোৰ লগত। আৰু আমি সকলোৱে মিলিত হৈ যিকোনো এটা চিম্বলত যাম। আৰু কংগ্ৰেছৰ কথাটো মই নকওঁ, 4জনে তেখেতসকলৰ দাবী কৰিছে, দাবীদাৰ 4জন আছে, আৰু 4জনৰে তেখেতসকলৰ ব্যক্তিগতভাৱে নিশ্চিতৰূপে সেয়া অধিকাৰ আছে দাবী কৰাৰ। কিন্তু তাৰ তেখেতসকলে কেনেকে ধৰণে বুজাবুজি কৰে আমি সেইটো নাজানো। কিন্তু আমি এইটোৱে ক'ব বিচাৰো যে যিহেতু বোকাখাটৰ জনগণে এই ইলেকশ্যনটো ভালদৰে খেলিম বুলি ভাবিছে, যো-জা কৰিছে, আমি সকলোৱে মিলিত হ'ব লাগিব তাত। ইয়াত কেৱল MLA হোৱাৰ এটা দৌৰত আমি নামি পৰিলে নহ'ব। বিজেপি এটা ব্যক্তিক্ৰমী আৰু শক্তিশালী দল। তেখেতসকলে একদম গুৰিৰ পৰা ধৰি ওপৰলৈকে মেনেজিঙত খুব টেকনক্ৰেটিক মেনেজমেণ্ট, লগতে সকলো ধৰণৰ শক্তি তেখেতসকলে প্ৰয়োগ কৰে। পৃষ্ঠা প্ৰমুখৰ পৰা ধৰি একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে তেখেতসকলে আনে। আৰু তেনে স্বত্বত আমি ইয়াত কোনোবাই MLA হোৱাৰ দৌৰত কেৱল মাত্ৰ জঁপিয়াই পৰিলে নহ'ব। আমি যদি সঁচা অৰ্থত বোকাখাটবাসীৰ ৰাইজক ভাল পাওঁ, তেনে আমি বোকাখাটবাসীৰ ৰাইজৰ উন্নতি আৰু তেখেতসকলৰ শান্তিৰ কথা, তেখেতসকলৰ একতাৰ কথা ভাবি আমি যিমান দূৰ জানো, বিজেপি আৰু অগপ বা গোটেই মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই হ'ব। তেওঁ 2বাৰৰ বোকাখাটৰ বিধায়ক, আৰু তেওঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী, সকলোৱে জানে সেই কথাটো। তেওঁৰ মন্ত্ৰিত্বও যিহেতু আছে। কেনেকৈ কি ইছ্যু থাকিব অতুল বৰাৰ বিৰুদ্ধে যুঁজিবলৈ? এতিয়া অতুল বৰা ডাঙৰীয়া এতিয়া মোটামুটি সকলোৱে জানে যে তেখেতে সম্পূৰ্ণৰূপে বিজেপিৰ ব্যৱস্থাটোতে তেখেতে এতিয়া মন্ত্ৰিত্বৰ আসন লাভ কৰি গৈ আছে। অসম গণ পৰিষদ এটি ঐতিহাসিক দল। অসমৰ জনগণৰ বহু লোকৰ শ্বহীদী বৰণৰ পাছত এই দলটি জন্ম হৈছিল। কিন্তু আজি অগপ অসম গণ পৰিষদৰ যিসমূহ জন্মকালীন তেখেতসকলৰ দৃষ্টিভংগী আছিল বা আদৰ্শ আছিল, সেই সকলোবোৰ যেন এতিয়া ক'ৰবাত ধূলিসাৎ হৈ গ'ল, সেইটো নাই।
আৰু সেইকাৰণে আমি মানে বহু সময়ত পাহৰিয়ে যাওঁ যে অসম গণ পৰিষদৰ বুলি দল এটা আছিল আৰু বোকাখাতবাসী ৰাইজেও জানে কেইজনমান মুষ্টিমেয় ব্যক্তি লয় অতুল বৰা ডাঙৰীয়াই বোকাখাতত প্ৰভুত্বৰ ৰাজত্ব চলাইছে আৰু এই ধৰণৰ কথা বতৰাবোৰ বোকাখাতবাসী ৰাইজে বেয়া পাইছে আমি বিচাৰিছিলো এজন মন্ত্ৰী আমাৰ পাইছো 10 বছৰ ধৰি এটা প্ৰথম কথাটো হ'ল আমাৰ এটা কাঠামো মানে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক কাঠামো এটা আমাৰ গঢ় দিবলৈ আমি পাৰিম বুলি ভাবিছিল ৰাইজে যিহেতু এজন শক্তিশালী মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আমাৰ ইয়াত আছে কিন্তু আজি যদি চাওঁ আমাৰ কাঠামোৰ ফলত কাঠামো বুলিব ক'লে কি হ'ব আমাৰ কৃষক প্ৰধান আমাৰ কৃষি প্ৰধান আমাৰ অঞ্চল হয় তেনে আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটোৰ কথা ক'ম আমি ক্ৰয় কেন্দ্ৰৰ কথা ক'ম আমি য'ত আমাৰ খেতিয়কে নিজৰ উৎপাদনসমূহ উচিত মূল্যত বিক্ৰী কৰিব পাৰিব কোল্ড ষ্টৰেজৰ কথা ক'ম য'ত গাঁৱে গাঁৱে পঞ্চায়তে কোল্ড ষ্টৰেজ হ'ব লাগিছিল য'ত মানুহে এতিয়া আলু হওক বিলাহী হওক যিকোনো বস্তু ৰাখি থ'ব পাৰে সেইটোৱে আমাক কেনেধৰণে সহায় কৰিলেহেঁতেন চাওক এতিয়া আমি এফালে হ'ল আমাৰ বানপানী প্ৰধান ঠাই আৰু আনফালে কৃষি প্ৰধান ঠাই লগতে আৰু এটা বিশেষ সমস্যা আছে আমাৰ ইয়াত বন্য জন্তু জীৱ জন্তু তেখেতে বন্য জীৱ জন্তুৰ লগত আমাৰ যি সংঘাত আছে তাৰ বিষয়েও আজিলৈকে মাত এষাৰ নামাতিল আমি য'ত কৈ আছো আমাক এখন আইন লাগে আমাক সুৰক্ষা লাগে নাই একো নকলে আৰু খেতি পথাৰৰ কাৰণে যিসমূহ সুবিধা দিব লাগিছিল সেয়াও নিদিলে চাওক এতিয়া খেতি পথাৰত আমাৰ খেতিয়কে এতিয়া মাটিৰ ওপৰৰ চাম মানুহে মাটি বিক্ৰী কৰি কৰি জীৱন জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে এই পৰিস্থিতি আমাৰ খেতিয়কৰ আৰু লগতে বাকী যিসমূহ বজাৰৰ ব্যৱস্থা সেইটোও নহল আৰু এফালে যদি চাওঁ আমি বাগান প্ৰধান মানে বাগানৰ বহু জনগণ আছে ইয়াত বাগানৰ মানুহৰ কাৰণে কি কৰিলে তেখেতে বাগানৰ মানুহৰ মাটি এতিয়া বহু ঠাইত আমি দেখা পাইছো বোকাখাতত বাগানৰ চাহ গছ উঘালি অন্য কামৰ কাৰণে তেখেতসকলে ব্যৱহাৰ কৰিছে বাগানৰ মানুহৰ খেতি কৰি খোৱা মাটি হোটেলক দি দিছে তেখেতসকলে বাগানৰ মানুহে বসবাস কৰা মাটিৰ পৰা হালধি বাৰী তেখেতসকলক উচ্ছেদ কৰিছে ৰঙা মাটি হওক আপোনালোকে এটা ডাঙৰ কিবা কেন্দ্ৰ কৰি বাগানৰ মানুহে একো নাপালে এই ধৰণে বহু সা সমস্যা আছে কেৱল বাগান আৰু দ অঞ্চল বুলিয়ে নহয় আমাৰ চহৰ কেইখনৰ কথা এই গোটেই কথাবোৰ এইবোৰ বিৰোধীয়ে আলোচনা কৰি আছে কিন্তু জনগণৰ মাজলৈ নিব পাৰিছে নাই কিমান সক্ষম হৈছে জনগণৰ মাজলৈ নিয়াৰ ভিতৰত আপোনালোকে দেখিছে যোৱা 5 বছৰে আমি কেনেধৰণে লাগি আছো জনগণৰ লগত বিভিন্ন মুহূৰ্তত যাৰ ফলত তেখেতসকলে আমাৰ সতীৰ্থসকলকে ধৰি আমাৰ ওপৰতো বহুবোৰ কেছ মোকদ্দমা তেখেতসকলে তৰিছে চৰকাৰৰ ফালৰ পৰা বহু সময়ত লাঠি চালনা কৰিছে অপদস্থ কৰিছে আমাৰ পুৰুষ মহিলাক জনগণে বুজি উঠিছে জনগণ আজি সজাগ হৈ আছে আজি ধৰক মাথাউৰি চিঙা বংকুৱালবাসী ৰাইজ কওক আপুনি আমাৰ এইফালে হাতীয়ে মানুহ মৰা গোটেই মিকিৰ চাঙৰ পৰা ধৰি এই অঞ্চল কওক দিহৰাৰ পৰা ধৰি আমাৰ চাৰিওফালে আজি ধৰক হোটেলে বিস্থাপিত কৰা আমাৰ দগাঁৱৰ আহোম মানুহখিনি কওক বা আমাৰ ৰঙাজানৰ আমাৰ মানুহখিনি কওক এইসমূহ কথা কিন্তু বোকাখাতৰ মানুহে বুজি উঠিছে এইসমূহ যিসমূহ কাঠামো জনিত কথা যিসমূহ একদম মৌলিক কথা তাত যে অতুল বৰা ডাঙৰীয়াৰ কোনো গুৰুত্ব নাই সেই কথাটো আমাৰ বোকাখাতবাসী ৰাইজক দুখ দিছে আচলতে কিন্তু মই এটা কথা খেয়াল কৰিছো যে এই বোকাখাত হস্পিটেলৰ অৱস্থা তথ্য একেবাৰে চূড়ান্ত বেয়া মানে অকল ৰেফাৰেল হস্পিটেল হিচাপে আছে আমি আগতে বিভিন্ন সময়ত বাতৰি কৰিছো আমি প্ৰতিবেদন কৰিছো সেইধৰণে আমি সজুৰি আমি উত্থাপন কৰিছো এই বিষয়বোৰ বিৰোধী ক'ৰবাত বিফল হৈছে নেকি তুলি ধৰাৰ ক্ষেত্ৰত বা ৰাইজৰ মাজতে এই কথাবোৰ নিবৰ কাৰণে ব্যৰ্থ হৈছে নেকি হস্পিটেল এটা ধন্যবাদ মন পেলাই দিয়াৰ বাবে হস্পিটেলৰ বিষয়বস্তুটো আমাৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আৰু 5 বছৰে আমি ধাৰাবাহিকভাৱে ইয়াৰ বিৰুদ্ধে আমি মাত মাতি আহিছো যাৰ ফলত বহু সময়ত তেখেতসকলে 2 এদিনৰ কাৰণে ব্যৱস্থাটো ঠিক কৰে ডক্টৰ 2 এজন আনে তাৰপিছত আকৌ ইয়াৰ পৰা নাইকিয়া হৈ যায় নিজে নিজে আমি নাজানো কি কাৰণে কেনেধৰণে এইটো ঘটে আমাৰ বোকাখাতত এতিয়া ধৰক আমাৰ শ্বহীদ কমলামিৰি হস্পিটেলখন আছে আৰু শ্বহীদ বেজাবাউৰী নামত যিখন হস্পিটেল আছে কহৰা এই দুয়োখন হস্পিটেল আজি অত্যাধুনিক উন্নত হোৱাটো আমি বিচাৰিছিলো কিন্তু সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই আজি বেমাৰী এজন যদি আহে সৰু সুৰা যদি ফ্ৰেকচাৰৰ কেছ এটা লৈ আহে যোৰহাট ৰেফাৰেল পেট বিষৰ কেছ এটা যোৰহাট ৰেফাৰেল আটাইতকৈ দুখৰ কথা আমাৰ ধৰক গৰ্ভৱতী মহিলাসকল যেতিয়া ইয়ালৈ আহে ধৰক ৰিক্সা ঠেলাৰে আমাৰ আনিবলগীয়া হয় বহুত ঠাইৰ পৰা 108 নাযায় ৰাস্তা পদূলি নাই তো অহাৰ পাছত যেতিয়া ইয়াত পোৱাৰ পাছত আকৌ বিষত চটপটাই থকা মহিলাক কিগৰাকীক যেতিয়া যোৰহাট ৰেফাৰ কৰা হয় তেতিয়া মানে পৰিয়ালটোৰ মানে বহু ক্ষয় ক্ষতি হয় লগতে বহু সময়ত আমি মহিলাসকল আমাৰ আইসকলক হেৰুৱাও এনেধৰণৰ বহু ধৰক কেছ আছে আৰু এই কথাবোৰৰ কাৰণে আজি বোকাখাতত হস্পিটেলখন অত্যাধুনিক হ'ব লাগে ডাঙৰ বিল্ডিং এটা সাজি দিলেই মানে স্বাস্থ্য ব্যৱস্থা হৈ নাযায় এই বিষয়বোৰ এই আঁচনিবোৰে ঢাকি ৰখা নাই জানো এইবোৰ আঁচনিৰ যিটো বেৰিয়াৰ যিটো ৱাল
সেইটো পাৰ কৰি বিষয়বোৰ যাব নোৱাৰে ৰাইজৰ মাজলৈ। 10,000 পাইছে, 1250কে পাই আছে বা বিভিন্ন তেনেকুৱা আঁচনি আছেই। এতিয়া 10,000টোৱে ধৰক এতিয়া গোটেইখন কৰি মেলি 10,000 কেইহাজাৰ মান তেখেতসকলে পায় সেইটো ঠিক নাই। নিজৰ ধাৰ মাৰিবলৈ নোজোৰে মানুহবিলাকৰ। আজি ধৰক আজি গাঁৱত আমি আগত বিচাৰিছিলো ৰ'দ বৰষুণ নপৰা মানুহ সাধু পঢ়িছিলো। এতিয়া আপোনালোকে বিচাৰিব লাগিব গাঁৱত যে ধাৰ নথকা মানুহ পৰিয়াল আপোনালোকে বিচাৰে যদি পৃথিৱীত পাবলৈ নাই। প্ৰতি ঘৰ মানুহ ধৰুৱা হয় আজি। মাইক্ৰ' ফাইনেন্স হওক, বেংকৰ ঋণ হওক, কিবা নহয় কিবা ধৰণে প্ৰতি পৰিয়াল আমাৰ বোকাখাতৰ অসমৰ। এটা লাইনত যদি মই সুধো, অতুল বৰাই উন্নয়ন কৰা নাই নেকি বোকাখাতত? বোকাখাতৰ উন্নয়ন তেখেতসকলে কয় দম্ভালি মাৰি যে 90% ৰাস্তা পদূলি কৰিছো বুলি। আপুনি নিজেই কঁহাৰাৰ বাসিন্দা। আপুনি জানে তাত কিমানকেইটা ৰাস্তা এতিয়াও ধৰক গাড়ী চলিব নোৱাৰে, বাৰিষা কালত ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰে। আমাৰ বাগানৰ 80% ৰাস্তা এতিয়া ক'লে ক'ব সেয়া বাগানৰ মেনেজাৰে কৰিব লাগিছিল। এতিয়া অসম চৰকাৰৰ দায়িত্ব, সেইটো মেনেজাৰৰ গাত আমি জাপি দিলে নহ'ব নহয়। সেয়া অসমৰ মানুহ। আজি এটিকলি দুটিপাত বুলি যদি আপোনালোকে 200 বছৰ তেখেতসকলৰ শ্ৰম আৰু ত্যাগ আৰু বলিদানৰ ফলত 5,000 দিবলৈ সক্ষম হৈছে, কিন্তু যেতিয়া তেখেতসকলে দাবী কৰে যে আমাক 350 বা 550 দিন মজুৰি দৰমহা লাগে, সেইটো আপোনালোকে তাৰ ওপৰত আপোনালোক চুপ। যেতিয়া তেখেতসকলে কয় নিজৰ জনজাতিকৰণৰ SC বা STৰ দাবী কৰে, তেতিয়া কোনো ধৰণৰ কথা নাই। মাটিৰ নামত এতিয়া আমাৰ বাগানৰ মানুহে কৈ আছে যে ললিপপ দিছে বুলি। ঠিক তেনেকেই ধৰক আমাৰ দ অঞ্চলৰ মানুহখিনিও তাত মিচিং বুলিয়ে নহয়, সকলো মিচিং আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে আমাৰ দ অঞ্চলত। অসমীয়া মানুহ আমাৰ খেতি কৰি খোৱা মানুহখিনি তেখেতসকলেও মাটি বাৰীৰ অধিকাৰ পাবলৈ সক্ষম নহয়। এতিয়া বাগিচাৰ লিডাৰ যিসকল আছে, যিসকল নেতা পাৰ্টি নেতা, সেইসকলে কি ধৰণৰ বা বাগিচাৰ যিটো ছাত্ৰ সংগঠন আছে তেওঁলোকৰ ভূমিকা কি? ছাত্ৰ সংগঠন শিক্ষিত ল'ৰা ছোৱালী তেখেতসকলে নিশ্চিতৰূপে বুজি পাব আৰু কিছুমান বাধা বাধকতা সকলোৰে থাকে আমি জানো, কিন্তু তাক নেওচি তাৰ পৰা ওপৰলৈ আমাৰ মানুহ যাব বুলি মই আশা ৰাখিছোঁ। আৰু বোকাখাতত যি ধৰণে আমি উন্নয়ন বিচাৰিছিলো, আজি চাওক কাজিৰঙাৰ চাৰিওফালে আমাৰ কৃষিভূমিত হোটেল খুলিলে বোকাখাতখন উন্নত হয় নাই? আমি সেইটো দাবী কৰিছিলো। বোকাখাতত এখন মেডিকেল কলেজ দাবী কৰিছিলো। ক'তা আমি শিক্ষা আৰু আমাৰ টুৰিজম এই দুটা মানে আমি অত্যাধুনিকভাৱে গঢ় লৈ তুলিলে আমাৰ ইয়াত যুৱক যুৱতীসকল লাভান্বিত হ'লহেঁতেন, কিন্তু এই দুটা খণ্ডও নাই। বাকী খণ্ড ইয়াত গঢ় লৈ উঠিবৰ কাৰণে ডেভেলপমেণ্ট জ'ন আছে, ইক' চেঞ্চিটিভ জ'ন আছে, NRL আৰু কাজিৰঙাৰ কাৰণে আপোনালোকে একো এটা সৰু সুৰা ইণ্ডাষ্ট্ৰী আপোনালোকে টকা থাকিলেও ধাৰ ঋণ লৈ মেলি কৰিম বুলি ভাবিলে আপোনালোকে নোৱাৰে। কেৱল মাত্ৰ কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে যোনে হয়তো NRLৰ লগত কিবা গোপন বুজাবুজিৰ কাৰণে সিহঁতে ঢেৰ টেংকাৰ তাত চলাব পাৰে, সেইবোৰ আমি নাজানো। কিন্তু সাধাৰণ দুখীয়া মধ্যবিত্ত বোকাখাতৰ যুৱক যুৱতী আৰু জনগণৰ কাৰণে অতুল বৰা ডাঙৰীয়াই যি কাঠামো তৈৰি কৰিব লাগিছিল সেইটো কৰাত তেখেত বিফল হৈছে, সেইটো তেখেতে নিজেও মানিব লাগিব। এতিয়া এটা মাত্ৰ বাক্যত মই শেষ কৰিবলৈ যত্ন কৰিম। এটা বাক্য জানিব বিচাৰিম প্ৰণৱ দলৰ পৰা। যদি প্ৰণৱ দলে টিকট পায় বিৰোধী পক্ষ মঞ্চৰ ফালৰ পৰা, তেতিয়া কোনটো ইছ্যু হ'ব? মাত্ৰ এটা বাক্য। এতিয়া হ'ব যে বোকাখাতত সুশাসন। আমি ক'ম যে সুশাসন উন্নয়ন বোকাখাতৰ মূল মন্ত্ৰ হ'ব, যে উন্নয়ন সুশাসন আৰু আমাৰ স্বাভিমান আৰু অধিকাৰ, এই চাৰিটা বস্তুৰ কাৰণে আমি বোকাখাতবাসীয়ে লাগিব। আমি যাতে সাধাৰণ মানুহে যেনেকৈ ছেল্ফ গভৰ্নেন্সৰ কথা কয় সেই কামত আমি ব্ৰতী হ'ব পাৰোঁ। সকলোৱে আলোচনা বিলোচনা কৰি বোকাখাতক কেনেকৈ আগুৱাই লৈ যাব লাগে, কেনেকৈ উন্নতিকৰণ কৰিব লাগে, তাৰ কাৰণে যে এখন কটকটীয়া প্লেটফৰ্ম আমি সৃষ্টি কৰিব পাৰিছোঁ আৰু আগুৱাই লৈ যাব পাৰিম, সেইটোত আমি বিশ্বাসী। ধন্যবাদ জনাইছোঁ প্ৰণৱ দলে বিভিন্ন কথা আমি পাতিম প্ৰণৱ দলে পৰৱৰ্তী সময়ত। প্ৰণৱ দলে আমি শুভেচ্ছা জনাইছোঁ যে আগন্তুক সময়ত যদি টিকট দিয়ে বিৰোধীয়ে বা সকলোৱে যদি মিলি টিকট দিয়ে, আমি আশা ৰাখিম খুব ভাল ফলাফল হ'ব। ধন্যবাদ। খুব শক্তিশালী যুঁজ এখন হ'ব এইবাৰ।